প্ৰায় 5:30 বজাত মোৰ এটা কল আহিছিলে মই কৰ্ম কৰি থাকোঁতে তেখেতে কৈছে যে আজি ফোনটো কোনে কৰিছিলে তেখেতৰ নাম মেনশ্যন কৰা নাই কলটো শিলিগুৰি হয় হিন্দী ভাষাত মোক কৈছিলে মহিন্দ্ৰা ডিলাৰত আজি বম হেৰি কৰা হৈছে মই সুধিলোঁ কোনটো মহিন্দ্ৰা ডিলাৰ তেজপুৰত 6টা মহিন্দ্ৰা ডিলাৰ আছে বুলি ক'লোঁ যিহেতু অলপ কৈছে কি কয় হিচাপত সুধিছোঁ মই তেতিয়া কৈছে কি অশোক মটৰ্ছ বুলি ডাইৰেক্ট কৈছে অশোক মটৰ্ছ বুলি কৈছে মই কৈছোঁ ক'ত ৰখা হৈছে বম তেতিয়া কৈছে XUV 700 নে স্কৰ্পিয়ন এনেকৈ ক'লে যিহেতু কাষ্টমাৰ আছিল আমাৰ হাই হুলস্থুল বহুত হৈ আছিল তো শুনিবলৈ অলপ প্ৰব্লেম হৈছে সেইকাৰণে স্কৰ্পিয়ন নে কিবা এটা সেনেকৈ ক'লে XUV 700 ক'লে তো মই টাইমটো সুধিলোঁ 6:30 বজা বুলি কৈছিলে 6:30 বজাত বমটো ব্লাষ্ট হ'ব বুলি কৈছিলে আৰু কি জনাইছিলে তেওঁলোকে সেইটোৱে সুধিছিলে মই এড্ৰেছটো সুধি যায় আকৌ তেখেতে আপোনাক ক'লে যে শিলিগুৰি বুলি হয় এতিয়া বৰ্তমান পৰিস্থিতি কেনেকুৱা চলি আছে পৰিস্থিতি অলপ মানুহখিনি ভয়ে আছে কাৰণ স্বাভাৱিক কথা এইটো ইমান ডাঙৰ এটা কথা কৈ দিছে আৰু তেজপুৰত ভয়ো লাগিছে আৰু ঠিক আছে